হয়, নিশ্চয়কৈ কেব বিৰোধী প্ৰতিবাদ এতিয়া সমগ্ৰ অসমতে ধুঁৱলি কুঁৱলী এক অৱস্থাৰ সৃষ্টি কৰিছে। যিহেতু যোৱা নিশা কেব ৰাষ্ট্ৰপতিয়ে চহী কৰাৰ পিছত এতিয়াও মাজুলীত এক ধৰণৰ প্ৰতিবাদ সাব্যস্ত হৈছে দেখিবলৈ বিচাৰিছোঁ মই ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ যোগেদি। দেখিবলৈ পাইছে এতিয়াও মাজুলীৰ ৰাজপথত টায়াৰ জ্বলিছে। বিভিন্ন দল সংগঠন মাছ যুৱ ছাত্ৰ পৰিষদকে ধৰি ছাত্ৰ সমাজ সকলো সাধাৰণ নাগৰিক এই মুহূৰ্তত ওলাই আহিছে ৰাজপথলৈ আৰু ৰাজপথত ওলাই আহি তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্তম্ভৰ ওপৰত ইতিমধ্যে আক্ৰমণ হৈছে। প্ৰাগ নিউজৰ ওপৰত আক্ৰমণ হৈছে। প্ৰাগ নিউজৰ প্ৰথম মহলালৈকে উঠি অসম আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। অসম আৰক্ষীৰ আক্ৰমণক সঁচাকৈ ঘৃণনীয় আৰু নিন্দনীয় বুলি এই মুহূৰ্তত ক'বই লাগিব। যিহেতু প্ৰাগ নিউজ অসমৰ জাতীয় প্ৰথমটো চেনেল আৰু এই জাতীয় চেনেলটোৱে অসমীয়া জাতিৰ হৈ বিভিন্ন সময়ত বিভিন্ন জাতিৰ দুৰ্যোগৰ সময়ত মাত মাতি আহিছে আৰু সেই দুৰ্যোগৰ সময়ত মাত মাতি অহা সেই চেনেলটোৰ ওপৰত ইতিমধ্যে আক্ৰমণ হৈছে আৰু সেই আক্ৰমণৰ প্ৰতিবাদ কৰিবলৈ এই মুহূৰ্তত মাজুলীৰ হাজাৰ হাজাৰ নাগৰিক এই মুহূৰ্তত ওলাই আহিছে ৰাজপথলৈ আৰু ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰিছে। প্ৰাগ নিউজ জাতীয় চেনেলৰ ওপৰত আক্ৰমণ কৰিছে। চৰকাৰখনে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে প্ৰাগ নিউজে সুদীৰ্ঘ সময় হঠকাৰী আন্দোলনৰ কাৰ্যসূচীত হঠকাৰিতাৰ পৰা আঁতৰত থাকিবৰ কাৰণে দাবী জনাই আহিছে, বিভিন্ন ধৰণে আহ্বান জনাই আহিছে। তাৰ পিছতো কিন্তু প্ৰাগ নিউজৰ ওপৰত আক্ৰমণ সঁচাকৈ এক ঘৃণনীয়। মই যুৱ ছাত্ৰ পৰিষদৰ পৰা জানিবলৈ চেষ্টা কৰিম পোনপটীয়াকৈ প্ৰাগ নিউজৰ ওপৰত চৰকাৰখনে এক ধৰণৰ আক্ৰমণ হিটলাৰী শাসন চলিছে অসমত। যিগৰাকী আছুৰ নেতৃত্বই গৈ এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী সেই নেতৃত্বই আজি প্ৰাগ নিউজৰ দৰে গণতন্ত্ৰৰ যাক কৈ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰিছে, সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰিছে। প্ৰাগ নিউজৰ কাৰ্যালয়ৰ ভিতৰত সোমাই প্ৰথম মহলাত আক্ৰমণ কৰিছে। কি ক'ব? নহয় চাওক, এতিয়া বিজেপি চৰকাৰ শংকিত হৈছে আৰু বিজেপি চৰকাৰে যিকোনো কাৰণত মানে বন্ধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আজি বিজেপি চৰকাৰে যিসকল আমাৰ সংবাদ মাধ্যমৰ চতুৰ্থ স্তম্ভ মানুহ আজি ওলাই আহিছে তেওঁলোকৰ ওপৰত আজি ফেচিবাদী শাসন তেওঁলোকে দিব বিচাৰিছে। ইংৰাজ নীতি তেওঁলোকে আজি প্ৰয়োগ কৰিব বিচাৰিছে। আমি ইয়াৰ পৰা বিজেপি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে অকল সংবাদ মাধ্যমত টেটু চেপি ধৰি আমাৰ যিসকলে আন্দোলন কৰিছে সেই আন্দোলনকাৰীৰ ওপৰত আক্ৰমণ কৰিলে কিন্তু আমাৰ সংগ্ৰাম জংগীতকৈ জংগী হ'ব। অসমীয়াৰ মানুহে তেজ দিবলৈও এতিয়া কুণ্ঠাবোধ নকৰে। নিশ্চয়কৈ এয়া হৈছে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, বিশেষকৈ অসমৰ জাতীয় প্ৰথমটো চেনেলৰ ওপৰত আক্ৰমণৰ প্ৰথম প্ৰতিক্ৰিয়া যুৱ ছাত্ৰ পৰিষদৰ। মই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ এগৰাকী কৰ্মী আছে, তেখেতৰ পৰা জানিবলৈ বিচাৰিম সংবাদ মাধ্যমৰ অসমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ হৈছে। কেব বিৰোধী আন্দোলন যিমানে বৃদ্ধি পাইছে সমান্তৰালভাৱে দেখিবলৈ পোৱা হৈছে চৰকাৰখনৰ পেচিবাদী চৰিত্ৰ প্ৰকাশ পাইছে। 3জনকৈ যুৱকক যোৱা নিশা হত্যা কৰা হৈছে। এই গোটেই সমগ্ৰ ঘটনাটো আপুনি কেনেধৰণে? এই মানৱ অধিকাৰ মানে উলংঘন হৈছে। আজি অসমত যি জাতি মাতি ভেটিৰ ওপৰত শ্লোগান দি মানে চৰকাৰৰ শপত গ্ৰহণ কৰিছিলে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে, আজি সেই একেজন মানুহেই অসমৰ জনতাৰ ওপৰত ফেচিবাদী শাসন ব্যৱস্থাৰে আজি মানৱ অধিকাৰ ভুল লুণ্ঠিত কৰিছে। আজি অসমৰ মানে প্ৰথমটো মানে সংবাদ মাধ্যম এই প্ৰাগ চেনেলক যি আক্ৰমণ কৰিছে এটা পূৰ্ব পৰিকল্পিত বুলি আমি অনুমান কৰিছোঁ আৰু ভৱিষ্যতলৈ আমি সকীয়াই দিছোঁ। ৰাইজৰ মুখ বন্ধ কৰিব নোৱাৰিব। ৰাইজে যি মাত মাতিবলৈ আহিছে এয়া সকলো সময়ত মাত মাতি যাব। এয়াই হৈছে ৰাইজৰ ৰায়। নিশ্চয়কৈ ৰাইজৰ ৰায়, ৰাইজে ইয়াৰ উপযুক্ত বিচাৰ ল'ব। মই আছুৰ এগৰাকী কৰ্মী আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ হৈছে, 3জনকৈ যুৱকক ইতিমধ্যে হত্যা কৰা হৈছে কেব বিৰোধী আন্দোলনত, কিন্তু তাৰ পিছতো সংগ্ৰাম প্ৰশমিত হোৱা নাই। এই গোটেই প্ৰক্ৰিয়াটো কেনেধৰণৰ অনুভৱ? এইটো হ'ল ৰাইজৰ গণতান্ত্ৰিক আন্দোলন ৰাইজে কৰিবে। ছাত্ৰ সমাজ যেনেকৈ ওলাইছে এইটো এটা বহুত ভাল কথা। গতিকে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক জনাব বিচাৰিছোঁ যদি আপোনালোকৰ ইমানেই সৎ সাহস আছে অসমৰ প্ৰশাসনক আপোনালোকে দায়িত্ব দিয়ে।
কোনো কাৰণত আপোনালোকে কেন্দ্ৰীয় চৰকাৰ ভিত্ত হৈ আপোনালোকে প্ৰশাসনিক বিষয়া নি অসমৰ ৰাইজৰ ওপৰত এনেকুৱা শাসন আমি মানি নলওঁ গতিকে আপোনালোকে যি প্ৰাক চেনেলত গৈ আপোনালোকে ভণ্ডামি কৰিছে এই ভণ্ডামি আমি গৰিহণা দিছোঁ এই ভণ্ডামিৰ জৰিয়তে আমি এটা কথা স্পষ্ট হ'ব বিচাৰিছোঁ আপোনালোকৰ বল আছে কাৰণে আপোনালোকৰ শাসন আছে কাৰণে এই শাসনৰ গতি বলীয়া নহয় আপোনালোকে অসমৰ জনসাধাৰণ আপোনালোকে হাতৰ মুঠিত ৰাখিব বিচাৰে এতিয়াও সময় বহুত আছে গতিকে আপোনালোকে এই সময়ৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি আপোনালোকে এই বিধেয়ক বাতিল নকৰে আৰু প্ৰশাসনক তথা আমাৰ সাংবাদিকসকলক মানে যি মানে প্ৰতিবাদ সৃষ্টি কৰিছে সাংবাদিকসকলে যি আপোনালোকে প্ৰহাৰ কৰিছে এই প্ৰহাৰ ইমানতে বন্ধ কৰক অন্যথা আপোনালোকে এনেকুৱা শাস্তি পাব যি শাস্তিৰ জৰিয়তে আপোনালোকে এদিন নহয় এদিন আপোনালোকৰ মানুহে নিন্দা কৰিব আপোনালোকৰ মুখত থু পেলাব আমি সৰ্বানন্দ সোণোৱালক হিমন্ত বিশ্ব শৰ্মা কামাখ্যা প্ৰসাদ ৰামেশ্বৰ তেলী ক'ব খোজো যদি আপোনালোকে অসমীয়াৰ সন্তান হয় যদি আপোনালোকে অসমীয়াৰ মাতৃৰ সন্তান হয় তেতিয়াহ'লে জাতিৰ হকে মান মাতক অসমীয়া জাতিৰ হকে কাম কৰক নহ'লে আপোনালোকক কিন্তু হেৰি নকয় আৰু এইটো আমি স্পষ্ট কথা আপোনালোকে অসমৰ একোজন জহৰা সন্তান গতিকে আপোনালোকে এই জহৰা সন্তানৰ জৰিয়তে আপোনালোকে ভিত্ত হৈছে এই ভিত্তৰ পৰা ওলাই আপোনালোকে নিজৰ স্বতঃস্ফূৰ্ত আপোনাৰ যি স্বাৱলম্বিতা আছে এই স্বাৱলম্বিতা আপোনালোকে দেখুৱাই দিয়ক আমি এতিয়া প্ৰকৃত অসমীয়া আমাৰ গাতে প্ৰকৃত অসমীয়া তেজ আছে আৰু আমি ছাত্ৰসকলৰ পৰা দাবী কোনো কাৰণতে এই বিধেয়ক মানি লওঁ আৰু যি সাংবাদিকসকলৰ পৰা নিৰ্যাতন চলাইছে এই নিৰ্যাতন আমি কোনো কাৰণে মানি লওঁ যদি সাংবাদিকসকলৰ পৰা পৰৱৰ্তী সময়ত নিৰ্যাতন চলায় তেতিয়াহ'লে আমি ছাত্ৰ সমাজখিনি বেলেগ পদ্ধতিৰে আমি আগবাঢ়ি যাবলৈ বাধ্য হ'ম এইটো আমাৰ স্পষ্ট কথা নিশ্চয়কৈ দেৱজিৎ আৰু শান্তনু এয়া দেখিবলৈ পাইছে মাজুলীত ইতিমধ্যে এক ধৰণৰ প্ৰতিবাদে মুখৰিত হৈ পৰিছে বিশেষকৈ জাতীয় চেনেল প্ৰাগ নিউজৰ ওপৰত আক্ৰমণৰ পিছত মাজুলীবাসী সকলো দল সংগঠনে ইতিমধ্যে সাধাৰণ নাগৰিক পৰ্যন্ত ওলাই আহি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই আন এজন যুৱকৰ পৰা জানিবলৈ চেষ্টা কৰিম স্বতঃস্ফূৰ্তভাৱে ওলাই অহা হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ হৈছে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যোৱা নিশা 3জনকৈ যুৱকক হত্যা কৰা হৈছে কেৱল ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে স্বাক্ষৰ কৰিছে আন্দোলন কোন দিশে আগবাঢ়িব হয় ইয়াতকৈ জংগী আন্দোলন হ'ব অসমৰ ৰাইজ জাগিছে মাজুলীৰ ৰাইজ জাগিছে আৰু জাগিব এই কালি যিটো ফেচিবাদী শাসনেৰে যিটো সংবাদ মাধ্যমক যিটো আমাৰ চতুৰ্থ স্তম্ভ বুলি কওঁ খেদি যি প্ৰহাৰ কৰিলে ইয়াতকৈ এটা লজ্জাজনক অসমত আৰু দ্বিতীয়ত হোৱা নাই ইতিহাসত প্ৰথম আমি আজিলৈকে পঢ়িবলৈ পোৱা নাই কিজানি এই ফেচিবাদী শাসনত বন্ধ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন অসমত হ'ব ইয়াতকৈ বহুত জংগী আন্দোলন অসমীয়াই কৰিবলৈ আগবাঢ়ি আহিছে আৰু আগবাঢ়ি যাব নিশ্চয়কৈ ইয়াতকৈ জংগী হ'ব এই সংগ্ৰাম জংগী হোৱাৰ ইংগিত ইতিমধ্যে বহন কৰিছে যিহেতু অসমৰ জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এই গোটেই প্ৰক্ৰিয়াটো কেব আপোনালোকে মানি ল'বনে নলওঁ কেব মানি কেব মানি নলওঁ নিশ্চয়কৈ তেজ দিব কিন্তু কেব মানি নলয় এয়া হৈছে মাজুলীৰ জনসাধাৰণৰ প্ৰতিক্ৰিয়া মাজুলীৰ প্ৰথম প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে প্ৰাগ নিউজৰ ওপৰত যি আক্ৰমণ কৰিলে আক্ৰমণৰ পিছত এনেধৰণে এক ধৰণৰ উগ্ৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ অসমতে ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে চৰকাৰৰ প্ৰশাসনৰ 144 ধাৰা তেওঁলোকে নমানি এনেধৰণে ভংগ কৰি তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে দেখুৱাব বিচাৰিছোঁ এনেধৰণে প্ৰতিবাদৰ মুখৰ হৈ পৰিছে সাংবাদিকৰ ওপৰত নিৰ্যাতন বন্ধ কৰক সাংবাদিকৰ ওপৰত নিৰ্যাতন বন্ধ কৰক খিলঞ্জীয়াৰ ওপৰত নিৰ্যাতন বন্ধ কৰক তেজ দিম